ৰাইজৰ ৰাইজৰ মৰম যেহেতু পাইছো আজি মই মানে বহুত আনন্দ হৈছো। ৰাইজে ইমান মৰম দিছে মোক আৰু আজি পবিত্ৰ দিনত মোক যোনটো ৰজা হিচাপতে অভিষেক কৰা সেইটো চবৰ দল সংগঠন আৰু আমাৰ পৰিয়ালবৰ্গই তেখেতৰ প্ৰচেষ্টাত মানে আজি মোক যোনটো ৰজা অভিষেক কৰা হৈছে তাই আমাৰ ফেমিলিক আৰু আমাৰ দল জাতীয় সংগঠনকেইটাক মই বহুত ধন্যবাদ দিছোঁ। আৰু ইয়াতে যিমান দল সংগঠন যিমানখিনি ইয়াত আহিছে উপস্থিত হৈছে আশীৰ্বাদ দিছে আৰু চৰকাৰ প্ৰশাসন ফালৰ পৰা বি আৰু আমাৰ লোকেল বিধায়ক ভাস্কৰ শৰ্মা তেখেতে বি আশীৰ্বাদ তেখেতে দিছে। গতিকে মোৰ আজি বহুত অতিৱাই বহুত দিন হিচাপত মই আজি বহুত ভাল লাগিলে। আমাৰ এই অঞ্চলৰ কাৰণে বহুত ডাঙৰ এটা দিন। বিশা নং সিংহ আমি গম পাওঁ তেখেতে বহুত ডাঙৰ এজন ব্যক্তি আছিলে। তেখেতৰ যোৱা জানুৱাৰী মাহত তেখেতে আমাক চবকে এৰি গ'ল আৰু আজি তেখেতৰ সুযোগ্য সন্তান বিশা মুংদাং গাম সিংহ ইয়াত নতুনকে ৰজা হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু মই অতি সুখী আৰু সৌভাগ্য কি এই চেৰিমনিটো গোটেই বিশা গাঁও আৰু গোটেই সিংহ কমিউনিটি অৰুণাচলৰ পৰা ইনফেক্ট মই গম পোৱা মতে আউটসাইড ইণ্ডিয়াৰ পৰাও আজি সিংহ কমিউনিটি ৰিপ্ৰেজেন্টেটিভছ আহিছে। সো এইটো এটা বহুত ডাঙৰ কথা আৰু আজি আমি এইটোৱে আশাবাদী যে যেটো লেগেসি চাই হওক ফ্ৰীডম ফাইটিঙতে হওক এই ফেমিলিটোৰ লেগেসি আছে। বিশা নং সিংহ ডাঙৰীয়া এজন বহুত ডাঙৰ ব্যক্তি। তেখেতে এই অঞ্চলৰ গোটেই কেইটা কমিউনিটিজ আছিলে যোনকেইজন কমিউনিটি আছিলে চবকে মিলি পেলাই চলাৰ এটা প্ৰতীক হয়। সো তেখেতৰ আইডিয়েলছ তেখেতৰ যেটো লেগেসি এইটো আমি আশা কৰো কি নতুন ৰজাজনেও আগবঢ়াই লৈ যাব আৰু আমাৰ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা অঞ্চলত এটা ডেভেলপমেন্টেল ষ্টৰীত এটা ভাল ৰোল প্লে যিটো মাৰ্ঘেৰিটা তথা তিনিচুকীয়া জিলাৰ কাৰণে তথা সমগ্ৰ অসমৰ কাৰণে এটা উল্লেখযোগ্য দিন যে সকলোৰে পৰিচিত সকলোৰে প্ৰিয় তথা অসম তথা ভাৰতবৰ্ষত বিশেষভাৱে চিনাকি বিশা ৰজা বিশা নং সিংহৰ মৃত্যুৰ পিছত তেখেতৰ জ্যেষ্ঠ পুত্ৰ বিশা মুংদাং গাম সিংহক আজি বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু এই পবিত্ৰ অনুষ্ঠানত মোৰ দুখনকৈ গ্ৰন্থ দুইখন গ্ৰন্থ বিশা ফেমিলিটোৰ ওপৰত সিংহ জনগোষ্ঠীটোৰ ওপৰত যিহেতুকে ৰচিত গতিকে এই সিংহ জনগোষ্ঠীৰ ওপৰত প্ৰাধান্য দি ৰচনা কৰা গ্ৰন্থ দুইখন এখনৰ নাম হ'ল বিশা ৰজাৰ পেৰাত আবদ্ধ ইতিহাস আলোকচিত্ৰৰে আলোকপাত আৰু দ্বিতীয়খন গ্ৰন্থ হ'ল সিংহ জাতি আৰু বিশা ৰজাৰ ইতিবৃত্ত। এই দুইখন গ্ৰন্থ আমাৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মা তথা আমাৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত আয়ুক্ত তেখেতে উন্মোচন কৰিলে আৰু মই ক'বলৈ পাই ভাল পাওঁ যে বিশা ৰজাৰ পেৰাত আবদ্ধ ইতিহাস নামৰ যিখন গ্ৰন্থ এই গ্ৰন্থখন মই পূৰ্বতে ক'ৰবাত দেখা বা এনেধৰণৰ গ্ৰন্থ আছে বুলি মই ধাৰণা কৰা নাই। এই সম্পূৰ্ণ নতুন এটা পদ্ধতিৰে এই গ্ৰন্থখন আমি ৰচনা কৰিছো অৰ্থাৎ ৰচনা নহয় মই সংকলিত তথা সম্পাদক অৰ্থাৎ বিশা ৰজাৰ যি ৰাজভঁৰালৰ যিটো পেৰা সেই পেৰাটোক মই উদঙাই দি তাত যিবিলাক সম্পদ তেওঁলোকে সাঁচি ৰাখিছিল যেনেকৈ পুৰণি আহোম ৰজা দিনৰ সা সম্পত্তি আহোম ৰজা দিন ইংৰাজৰ শাসনকাল বা অন্যান্য যিবিলাক তেখেতসকলৰ বিশেষ সম্পদ সেই সম্পদৰাজিক উলিয়াই আনি জনমানসত তাক প্ৰদৰ্শন কৰা আৰু তাৰ লগে লগে সিংহ জাতিটোক উজ্জীৱিত কৰি আৰু ইয়াৰ ওপৰত ভিত্তি কৰি
যাতে এটা মিউজিয়াম বা যাদুঘৰ চিম্ফসকলৰ চিম্ফ জাতীয় যাদুঘৰ বিচাৰ ৰজা বিচাৰম চিম্ফৰ নামত যাতে হ'ব পাৰে তাৰ বাট মুকলি কৰিবৰ কাৰণে এই গ্ৰন্থখন বিশেষভাৱে প্ৰণয়ন কৰা হ'ল আৰু আজি আমি অতি সুখ পাইছো আনন্দ পাইছো যে আজি বিধায়ক মহোদয়ে এই সভাতে ঘোষণা কৰিলে যে বিচাৰ ৰজা বিচাৰম চিম্ফৰ নামত এটি চিম্ফ জাতীয় মিউজিয়াম বা যাদুঘৰ প্ৰতিষ্ঠা কৰা তেওঁ আগভাগ ল'ব আৰু মই ভাবো যে মই এই অশেষ কষ্ট কৰি প্ৰণয়ন কৰা এই গ্ৰন্থখনি মই কষ্ট কৰিলো সেই কষ্ট মই সাৰ্থক হৈছে